নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলে আকৌ পুনৰ নতুনকৈ এখন প্ৰপত্ৰ বা ফৰ্ম জমা কৰিব লাগিব। সেই ফৰ্মখন আপুনি কেনেদৰে ফিলআপ কৰিব বা ক'ত জমা দিব লাগিব, কেতিয়াকৈ লাভ কৰিব বা প্ৰায় সংখ্যক মহিলাই লাভ কৰিছে। আৰু বন্ধু বান্ধৱীসকল, যদি আপুনি এই প্ৰপত্ৰখন বা ফৰ্মখন ফিলআপ নকৰে, তেতিয়া 2025 চনৰ ফেব্ৰুৱাৰী মাহত যিহেতু মহিলাসকলক এইবাৰ সঁচাকৈ 10,000 টকাটো দিয়াৰ কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যদি আপুনি এই প্ৰপত্ৰখন বা ফৰ্মখন ফিলআপ নকৰে, তেন্তে আপুনি 10,000 টকাটো লাভ কৰিবলৈ সক্ষম নহ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। আহকচোন তেন্তে আমি অলপো পলম নকৰি আপুনিনো ফৰ্মখন ক'ৰ পৰা লাভ কৰিব, কেনেকৈ ফিলআপ কৰিব, সেই সম্পৰ্কে জানি লওঁ। বন্ধু বান্ধৱীসকল, ফৰ্মখন হৈছে এইখন। এই ফৰ্মখন আপোনালোকক দিব জীৱিকা সখীসকলে। এতিয়া আপুনি এই ফৰ্মখন কেনেকৈ ফিলআপ কৰিব, সেই সম্পৰ্কে মই আপোনালোকক থুলমূলকৈ এটা আভাস দিম, আপুনি সুন্দৰকৈ বুজি পাব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকক এই ফৰ্মখন বা আত্মসহায়ক গোটৰ মহিলাসকলক এই ফৰ্মখন দিয়া নাই, তেন্তে আপুনি কি কৰিব, নিজৰ যিগৰাকী জীৱিকা সখী বাইদেউ থাকে তেওঁক কণ্টেক্ট কৰি পেলাই এই ফৰ্মখন খুজিব। প্ৰথমতে লিখিব লাগিব SHG নেম, অৰ্থাৎ আপোনালোকৰ গোটৰ নামটো লিখিব লাগিব। তাৰপিছত মেম্বাৰ আইডিটো লিখিব লাগিব। মেম্বাৰ আইডিটো আপুনি নিশ্চয় গম পায়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ যিটো মেম্বাৰ আইডি আছে, সেই মেম্বাৰ আইডিটো সুন্দৰকৈ আপুনি লিখিব লাগিব। তাৰপিছত বন্ধু বান্ধৱীসকল, তলত হেডলাইনত দেখিছে আপুনি দুটা খালী ঘৰ নিশ্চয় দেখিছে। প্ৰথমতে যিটো খালী ঘৰ আছে, সেই প্ৰথমৰ খালী ঘৰটো আপোনালোকে লিখিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীৰ বা সন্তানৰ সংখ্যা কিমান। যদি আপোনালোকৰ 5টা সন্তান আছে 5 দিব, এটা থাকিলে 1 দিব। যদি আপোনালোকৰ সন্তান নাই, তেন্তে আপুনি 0 দিব। তাৰপিছত বন্ধু বান্ধৱীসকল, 2 নম্বৰ ঘৰটো, যিহেতু 2 নম্বৰ খালী ঘৰটো দেখিছে, 2 নম্বৰ খালী ঘৰটোত কি লিখিব, যদি আপোনালোকৰ ঘৰত 3 বছৰৰ পৰা 14 বছৰ ভিতৰত যদি কোনোবা ছোৱালীয়ে পঢ়ি আছে, কেইজনী ছোৱালীয়ে পঢ়ি আছে সেইটো আপুনি দিব লাগিব। যদি আপোনাৰ এজনী আছে ছোৱালী 1 দিব, যদি দুজনী আছে 2জনী দিব, অৰ্থাৎ 3ৰ পৰা 14 বছৰ ভিতৰতহে। তাতকৈ বাহিৰ হ'লেও নহ'ব, মানে 15-16 বছৰ হ'লেও নহ'ব। আৰু বন্ধু বান্ধৱীসকল নিশ্চয় বুজিছে। আৰু যদি আপোনালোকৰ ঘৰত ছোৱালী নাই, তেন্তে 0 দিব। বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে। তাৰপিছত ডেটটো দিব, আপুনি কোন তাৰিখে ফৰ্মখন জমা দিব সেই ডেটটো আপুনি দি দিব। তাৰপিছত প্লেচটো আপোনালোকৰ নিজৰ গাঁওখনৰ নামটো দি দিব। তাৰপিছত নেমটো, আপুনি নেমটো নিশ্চয় দেখিছে, নিজৰ বা গোটৰ সদস্যগৰাকীৰ নামটো সুন্দৰকৈ বহুৱাই দিব। তাৰপিছত ওপৰত দেখিছে ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, গোটৰ সদস্যগৰাকীৰ ওপৰত চাইনটো লাগিব, মানে চহীটো ওপৰত দিব লাগিব, তলত নামটো লিখিব লাগিব। বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে। বন্ধু বান্ধৱীসকল, আপোনালোকক সৰুকৈ বা থুলমূলকৈ বুজাই দিবলৈ যত্ন কৰিলোঁ আপুনিনো কেনেকৈ ফৰ্মখন ফিলআপ কৰিব। এইখন ফৰ্ম আকৌ নতুনকৈ জীৱিকা সখীসকলে মেম্বাৰসকলক দিছে বা সভাপতি ছেক্ৰেটৰীসকলক দিছে। আপোনালোকে সংগ্ৰহ কৰক। সংগ্ৰহ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, নিজৰ যিজন গাঁওবুঢ়া আছে, সেই গাঁওবুঢ়াজনে আপোনালোকৰ ঘৰলৈ আহি পেলাই ভেৰিফাই কৰিব। ভেৰিফাই কি কৰিব, আপোনালোকৰ ঘৰত সন্তান আছেনে নাই বা কিমানজন সন্তান আপোনালোকে সঁচাকৈ কৈছেনে মিছাকৈ কৈছেনে, সেইখিনি ডিটেইলছত ল'ব। লৈ পেলাই আপোনালোকক তেওঁ ছাবমিট কৰি দিব ফৰ্মখন। ছাবমিট কৰাৰ পিছত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই আপোনালোকে টকাখিনি সোমাবৰ বাবে বা টকাখিনি পাবৰ বাবে বা গভৰ্ণমেণ্টে আপোনালোকৰ একাউণ্টত সোমোৱাই দিব আৰু আপোনালোকে টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভুল তথ্য নিদিব, সত্য তথ্য দিব, তেতিয়াহে টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টোৰ জৰিয়তে যদি অকণমান হ'লেও উপকৃত হ'ল, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব।
আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।